নমস্কাৰ। ভাদ মাহৰ নামঘৰে সোণালী যাত্ৰাৰ আজি ভাদ মাহৰ 7 তাৰিখ। এই 7 তাৰিখে মই বৰ্তমান উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলাৰ পশ্চিম আঞ্চলিক শাখা শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰত। ইতিমধ্যে ভকত বৈষ্ণৱে ভাদ মাহৰ নাম প্ৰসংগ শেষ কৰিছে আৰু তেখেতসকলে কিছু নিজা নিজা কৰ্ম আঁচনি আছে, সেই কৰ্ম আঁচনিৰ বিষয়ে আলোচনা কৰি আছে। তথাপি বলকচোন, আজি মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ তিৰুভাৱ তিথি, 428 সংখ্যক তিৰুভাৱ তিথি। সিও এক কাৰণ হ'ব পাৰে, কাৰণ শংকৰদেৱক আমি যিদৰে আলোচনা কৰোঁ বা শংকৰদেৱক আমি যেনেদৰে বিভিন্ন ধৰণে আলোচনা কৰোঁ, ঠিক তেনেদৰে মাধৱদেৱক কিন্তু আমি তেনেদৰে আলোচনা নকৰোঁ। মাত্ৰ এটা কথাই কওঁ যে শংকৰদেৱৰ একান্ত প্ৰিয় শিষ্য মাধৱদেৱ আছিল আৰু দুজনা গুৰু বুলি আমি সীমাবদ্ধ কৰি থৈ দিওঁ। কিন্তু মাধৱদেৱে যিবোৰ ৰচনা কৰিলে ঘোষা পদ, সেইবোৰ অবিহনে কিন্তু আমি নামঘৰত সোমাব নোৱাৰোঁ, কোনো মানুহৰ ওচৰলৈ যাব নোৱাৰোঁ। কিবা এটা ঘোষা পদ গাবলৈ হ'লে আমি মাধৱদেৱৰ ৰচনা যিখন নামঘোষা আছে, সেই নামঘোষাখনৰ পৰাহে আমি জানো সকলো কথাই আলোচনা কৰিব লগা হয়। সেয়েহে বলকচোন, এতিয়া নামঘৰৰ ভিতৰত কি হৈ আছে তাকে অকণমান আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিম। আৰু আমাৰ এভাগ কথা ৰৈ গৈছে, আমাৰ নামঘৰত আমি 7 বছৰতে আসন প্ৰতিষ্ঠা কৰিলোঁ। প্ৰতিদিনে এবাৰ হ'লেও আমাৰ বন্তি জ্বলাব লাগে। এই কৰ্মময় ব্যস্ততাৰ মাজত সেয়া সঠিকভাৱে হৈ উঠা নাই। সেইকাৰণে আমি এজন নামঘৰীয়া ইয়াতে নিয়োগ কৰিছোঁ। আহিনৰ 1 তাৰিখৰ পৰা তেওঁ দায়িত্ব ল'ব। তেওঁৰো আমি তাতে এটা থকা সুবিধা কৰি দিব লাগে। আমি তাতে এটা ৰুম এটা ঠিক কৰিছোঁ। তেওঁ মাহে আমি 2,500 টকা কৰি দিব লাগে। ভাদ মাহৰ নামঘৰে সোণালী যাত্ৰা কৰিছোঁ। এই সোণালী যাত্ৰাত মই আহি হঠাৎ উপস্থিত হ'লোঁ সেই পশ্চিম মৰিগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰত। আমি এই নামঘৰ বা আঞ্চলিকৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক দুয়োগৰাকী নিশ্চয় আছে হয়তো। প্ৰথমতে আপোনাৰ পৰিচয়টো কওক। কৃষ্ণ, মোৰ নাম শ্ৰী ৰূপেশ্বৰ মেধি। মই এই পশ্চিম আঞ্চলিকৰ অন্তৰ্গত বৰদিয়া মণিকাঞ্চন প্ৰাথমিকৰ পৰা মই আঞ্চলিক সদস্য হৈ আহিছোঁ আৰু ইয়াতে আঞ্চলিক শাখাৰ সাহিত্য শাখাৰ সম্পাদকৰ দায়িত্বত আছোঁ। জয়জতে আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমাৰ পশ্চিম আঞ্চলিক শাখাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ পৰিচয়টো কওক। কৃষ্ণ, মোৰ নাম শ্ৰী সুভাষ চন্দ্ৰ ডেকা। শ্ৰীমন্ত শংকৰদেৱ সংঘ পশ্চিম আঞ্চলিক শাখাৰ আমি উপসভাপতিৰ দায়িত্বত আছোঁ। আমি আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ এই পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনালোঁ। কৃষ্ণ, জয় গুৰু শংকৰ কৃষ্ণ। ঠিক আছে, আমি জানো সকলোৱে কয় ভাদ মাহটো পবিত্ৰ মাহ। এতিয়া ভাদ মাহটোক পবিত্ৰ মাহ বুলি কিয় কয় অকণমান কৈ দিয়কচোন। কৃষ্ণ, এইটো সকলোৱে জানে, আমাৰ অসমৰ সকলো ৰাইজেই জানে ভাদ মাহটো যে পবিত্ৰ দিন। কাৰণ এই মাহটোতেই আমাৰ হিন্দুৰ পৰম আৰাধ্য দেৱতা পৰম ঈশ্বৰ প্ৰভু ভগৱন্তৰ শ্ৰীকৃষ্ণৰ এই মাহতেই জন্ম হৈছিল। গতিকে সেইকাৰণেই আমাৰ সমগ্ৰ অসমত এই ভাদ মাহটো পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। আৰু তাতেই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই এই গোটেই গুৰুজনাৰ যি নীতি আদৰ্শ এই প্ৰচাৰ কৰিবৰ কাৰণে যি নামঘৰ, এই নামঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই নামঘৰত প্ৰত্যেকটো গাঁৱৰ প্ৰত্যেকটো নামঘৰে আজি ভাদ মাহৰ 1 তাৰিখৰ পৰা শেষলৈকে গোটেই মাহজোৰা কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে এই পবিত্ৰ মাহটো পালন কৰা হয়। কৃষ্ণ। আচ্ছা, ভাদ মাহটোকেহে পবিত্ৰ বুলি কয়, বাকীবিলাক মাহ অপবিত্ৰ নেকি? ঠিক সেইটো নহয়। যিহেতু আমাৰ পৰম ঈশ্বৰ পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ জন্ম হৈছিল, সেইকাৰণে এইটোক বিশেষভাৱে হেৰি কৰা হয়। অন্যকেইটা যে অপবিত্ৰ সেইটো নহয়। এইকাৰণে পবিত্ৰ বুলি কোৱা হৈছে যে যিহেতু তেওঁ এই মাহটোতে জন্মগ্ৰহণ কৰিছিলে, বিশেষভাৱে এইকাৰণে তেওঁক এই মাহটো পবিত্ৰ দিন মাহ বুলি কোৱা ধৰা হয়।
ঠিক আছে, ভাল লাগিল। আপোনালোক দুইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি ভাদমহীয়া সোণালী যাত্ৰা আপোনালোকৰ পৰা আমি এই মুহূৰ্তত বিদায় লৈছোঁ। ধন্যবাদ। কৃষ্ণ। গ্ৰীষ্ম দিবা ভালে পইচা দিয়ে মাতিব পইচা দিয়ে যি ভাদ মাহ চলি আছে সেইবাবে থোৰতে এটি বৰগীতৰ অংশ শুনিব পালে ভাল লাগিব। আৰু মই চিনাকি কৰি দিছোঁ, এয়া হৈছে বৈজয়ন্তী ডেকা, সুন্দৰ বৰগীত গায়। একালৰ মোৰ ভণ্টিয়ে হয় বাৰু, তথাপি এতিয়া বিশেষ সাজত আছে কাৰণে মই ভকতি বুলিয়ে ক'ব লাগিব। এতিয়া আমি এটা বৰগীত শুনিম। কৃষ্ণ। আজি মোক দাদাই হঠাতে বৰগীত ভাগ পৰিৱেশন কৰিবলৈ ক'লে। মই সিমান প্ৰস্তুত নাছিলোঁ, তথাপিতো অলপ গুণগুণাই দিছোঁ। সোহাই ৰাগৰ এভাগ বৰগীত অলপ গুণগুণাই দিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম সখী চলে কানো চলে কানো বনে বয়ন চান্দেৰ সুধা নয়ন চকুৰ পিয়া থাকো অ সখী হে পিয়া থাকো হে নলয় মনে অ সখী হে। ধন্যবাদ। এনেদৰে বৰগীত ফাঁকি গাই আমাকো ধন্য কৰিলে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দাদাকো এইখিনি কৰিছোঁ। তেখেতে আহি বহু কষ্ট কৰি যে আমাৰ এই পশ্চিমাঞ্চলিক শাখাৰ আমাৰ যি ভকত বৈষ্ণৱৰ যিবিলাক নীতি আদৰ্শ সেই বিষয়ে হওক বা আমাৰো যিখিনি প্ৰতিভা এইখিনি প্ৰকাশ কৰিবলৈ যে তেখেতে আমাক আগবাঢ়ি আহিছে, আমি তেখেতলৈ আমি শত কোটি প্ৰণাম আমি তেওঁলৈ যাচিছোঁ। কৃষ্ণ। ধন্যবাদ। আজি হৈছে ভাদ মাহৰ 7 তাৰিখ আৰু সৌভাগ্যবশতঃ আজিয়েই মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ তিৰুভাৱ তিথি, যে 428 সংখ্যক তেখেতৰ মহাপুৰুষজনাৰ যি তিৰুভাৱ তিথি আছে তাৰ লগত সংগতি ৰাখি তাৰোপৰি ভাদ মাহো চলি আছে। সেই বিশেষকৈ এগৰাকী ব্যাখ্যাচাৰ্য
আমাৰ এই অঞ্চলৰে নহয়, বিভিন্ন ঠাইলৈ, অসমৰ বিভিন্ন ঠাইলৈ তেখেতে গৈ ভাগৱতৰ ওপৰত ব্যাখ্যা কৰিছে বা বিভিন্ন আমাৰ ধৰ্মশাস্ত্ৰবিলাকৰ ওপৰত ব্যাখ্যা কৰিছে। সেইগৰাকী ব্যক্তিয়েই হৈছে এই আমাৰ লগত আছে শ্যামন্তমণি বৰদলৈ। তেওঁ এগৰাকী ব্যাখ্যাচাৰ্যই নহয়, এগৰাকী অধ্যাপকো। বিভিন্ন মহাবিদ্যালয়ত তেওঁ অধ্যাপনা কৰি আছে। আমাৰ এই অঞ্চলৰ কেইবাখনো মহাবিদ্যালয়ত তেওঁ অধ্যাপনা কৰি আছে। সেয়েহে আজি যিহেতু মাধৱদেৱৰ তিৰুভাৱ তিথি, সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যেনেদৰে আলোচনাৰ মাজলৈ লৈ আহোঁ, তেখেতৰ গুণানুকীৰ্তন আমি যেনেদৰে কৰোঁ, মাধৱদেৱক কিন্তু আমি তেনেদৰে গুণানুকীৰ্তন নকৰোঁ। যদিও কওঁ দুজনা গুৰু বুলি পেলাই, কিন্তু তথাপিও যেন কোনোবাখিনিত মাধৱদেৱৰ বিষয়ে আমাৰ অকণমান আলোচনা কমি থাকে, হয়নে? গতিকে সেই বিষয়ে মই দুআষাৰ কথা জানিবৰ বাবে, অথচ এনেকুৱা হয় মাধৱদেৱৰ যি নামঘোষাখন আছে, সেই নামঘোষাখনক বাদ দি কিন্তু অসমীয়া সমাজ জীৱন, অসমীয়া ধাৰ্মিক জীৱন একোহেই কিন্তু পৰিপূৰ্ণ নহয়। ঘৰলৈ এজন আলহী অতিথি আহিলেও এফাকি ঘোষাৰেই আদৰণি জনোৱা হয়। কোনোবা এজন ব্যক্তি স্বৰ্গগামী হ'লেও তেওঁক সেই ঘোষাৰেই বিদায় দিয়া হয়। এনেকুৱা সময়তো কিন্তু আমি মাধৱদেৱক যেন কোনোবাখিনিত বাদ দি থওঁ। সেই কথাখিনিকে জানিবৰ বাবে মই তেখেতৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আপোনাক নমস্কাৰ জনাই লৈছোঁ। কৃষ্ণ কৃষ্ণ। মই আপোনাৰ পৰিচয়টো দিছোঁৱেই, তথাপিও আপুনি বিভিন্ন ঠাইলৈ ভাগৱতৰ ব্যাখ্যাত যায়, হয়নে? যাওঁতে যে ভাগৱতৰ ব্যাখ্যাৰ লগত প্ৰসংগক্ৰমে মাধৱদেৱক আপোনালোকে কেনেকৈ লৈ আহে, উপস্থাপন কৰে, তাৰোপৰি আমি যিখনক হাজাৰী ঘোষা বুলি কওঁ, নামঘোষা বুলি কওঁ, প্ৰথম ঘোষাজনাই হৈছে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰখো মই মাগুহু ভকতি বুলি কৈছে, হয়নে? গতিকে আমি যদি তাৰ পৰাই কিছু কথা আৰম্ভ কৰিব পাৰোঁ ভাল লাগিব। কৃষ্ণ জয় কৃষ্ণ। হয়, সকলোকে অৰ্থাৎ আপোনাক আপোনাৰ সমন্বিতে এই মাধ্যমত শ্ৰৱণ কৰি থকা সকলোলৈকে আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা ভক্তি যাচিছোঁ। আমাৰ দাদাই নামঘোষা বা ভাগৱত ব্যাখ্যাৰ প্ৰসংগত যিখিনি কথা সুধিলে, আমি আমাৰ সীমিত জ্ঞানেৰে খুব চমুকে দুআষাৰ ক'ব বিচাৰিম আমি কথাখিনি। নামঘোষা হ'ল গুৰুজনাৰ মাইলৰ সুঁতি স্বৰূপ এখন পবিত্ৰ গ্ৰন্থ, যিখন গ্ৰন্থক অসমৰ বিভিন্নজন ভক্তিৰসত নিমজ্জিত আধ্যাত্মিকতাত জড়িত পণ্ডিতসকলে ভাৱানুবাদ কৰিছে আৰু তাৰ ওপৰত আলোচনা সমালোচনা লিখি গৈছে। আৰু যাৰ কাৰণে অসমৰ বিভিন্নজন ভক্ত অথবা বহু অৰ্থাৎ সকলো সমাজৰ সকলো স্তৰ ব্যক্তিয়ে নামঘোষাৰ ওপৰত জানিব পাৰিছে। আৰু নামঘোষাখন এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থৰ কেইটামান ঘোষা বা প্ৰাৰ্থনা নোগোৱাকৈ এনেকুৱা এটা সময় পাৰ হোৱা নাই, যিটো সময়ত অসমৰ সদূৰ শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্নজন ভক্তই এই প্ৰাৰ্থনা এটাও নোগোৱাকৈ আছে। অৰ্থাৎ প্ৰত্যেক দিনেই গুৰুজনাৰ ঘোষা প্ৰত্যেক দিনে নিৰন্তৰে ভগৱন্তৰ চৰণত অৰ্পণ কৰি সেই ঘোষা প্ৰত্যেকজন ভক্তই নিৰন্তৰে গাব লাগিছে। তাৰে প্ৰথমটো ঘোষাই ভজন মাৰ্গৰ এটা বিশেষ ঘোষা তেওঁ প্ৰথমতে উপস্থাপন কৰিলে, মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগুহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজু হেন দেৱ যদুপতি। অৰ্থাৎ ইয়াৰ সৰল অৰ্থটো এনেকুৱা যে মই সেইজন ভকতকহে নমস্কাৰ কৰোঁ যিজন ভকতে মুক্তি সুখকো বাঞ্ছা নকৰে, আৰু সেইজন জগতৰ ঈশ্বৰ যিজন সমস্ত জীৱ জগতৰে গৰাকী বা অধিকাৰী স্বৰূপ, সেইজন দৈৱকী নন্দন কৃষ্ণক মই কি কৰোঁ? নমস্কাৰ কৰোঁ। আমিও সেৱা ভৰা ভক্তি আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত। আৰু এই নামঘোষাৰ তাৎপৰ্যটো এনেকুৱাই যে একান্ত ভক্তসকলে আচলতে যথাস্থানত তাৰ প্ৰসংগতে এটা খুব সুন্দৰ ঘোষা আমাৰ ভক্তসকলে গাই থাকে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বখীয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয়েৰি থাকা হৰি
সাক্ষাতে অৰ্থাৎ ভগৱন্ত পুৰুষৰ এই বাণীটো নাৰদ সূত্ৰত এই বুলি কোৱা আছে যে না হং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদভক্ত যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, তেতিয়া এই বুলি কোৱা আছে যে ঘোষাত আৰু এটা খুব সুন্দৰভাৱে পদ ভাঙিছে এনেকে, নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ, যোগীৰো হিয়া এৰি সমুদায় মই থাকো ভকতৰ কীৰ্তন কোচাইব। ইমান সুন্দৰ। অৰ্থাৎ একান্ত ভক্তসকলে যেতিয়া ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ একত্ৰিত হয় যথাস্থানত, যিকোনো স্থানত নহয়, যথাস্থানত একত্ৰিত হয় আৰু সেইসকল ভকতে তেওঁৰ নাম স্মৰণ কৰি যেতিয়া আসন পাতি বহে যে আজি আমি ভগৱন্তৰ গুণ লীলা আমি শ্ৰৱণ কৰিম, হয়নে? আৰু বিশিষ্টসকলে কি কৰিব? কীৰ্তন কৰিব। তেতিয়া সেই মুহূৰ্তত ভগৱন্তই প্ৰত্যেকজন ভক্তপ্ৰাণ হৃদয়ত তেওঁ হেনো থিতাপি লয়। মই তৎক্ষণাতে তেওঁলোকৰ হৃদয়ত প্ৰৱেশ কৰোঁ বুলি ভগৱন্তই কৈছে। আৰু সেইসকল ভকতেই যেতিয়া ভগৱন্তৰ গুণগান শ্ৰৱণ আৰু কীৰ্তন কৰে তেতিয়া ভগৱন্ত বৈকুণ্ঠত ৰৈ নাথাকোঁ বুলি সেইকাৰণে কৈছে। আৰু তাত উপস্থিত থকাই নহয়, ভকতৰ কীৰ্তন চাই থকা বুলি কৈছে। ভকতৰ কীৰ্তন তেওঁ চাই থাকে। আৰু এঠাইত কৈছে যে তেওঁ ভকতৰ কীৰ্তন চোৱাৰ লগতে আৰু এটা বিশেষ কাম কৰি থাকে যে যিমানে ভকতে তেওঁৰ গুণগান গায় সিমানেই তেওঁ কি কৰে? এডাল নামৰ মালা গাঁঠে। তাকে কৈছে এনেকে, ভকতে লৱে যতেক গুণ নাম তাৰ মালা গান্থি অনুপাম পিন্ধন্ত কণ্ঠত কৰিয়া উৎসৱ হেন সেই ভকতৰ বান্ধৱ মাধৱ কৈছে। গতিকে সেইজন ভকতৰ বান্ধৱ, গতিকে সেই ভকতৰ বান্ধৱস্বৰূপ ভগৱন্তৰ নাম এই পৃথিৱীলৈ আমি মনুষ্য শৰীৰত আহিলোঁ, মনুষ্য দেহ এটা লাভ কৰিছোঁ। চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্যকে কি কোৱা হৈছে? শ্ৰেষ্ঠ বুলি কোৱা হৈছে। গতিকে সেই শ্ৰেষ্ঠ মনুষ্য হৈ আমি ভগৱন্তক এবাৰ স্মৰণ কৰা দৰকাৰ। আমি ভগৱন্তৰ সন্তান আচলতে। সেইকাৰণে গুৰুজনাই ভগৱন্তৰ গুণগান গাবৰ কাৰণে তেওঁ বাৰে বাৰে কৈছে যে গাও ভাই মাধৱৰ গুণ স্মৰ ভাই মাধৱক। অৰ্থাৎ মাধৱৰ গুণ গান গোৱা, মাধৱৰ নাম স্মৰণ কৰা, তুমি যি কামেই নকৰা। তাকে কৈছে মাধৱ মাধৱ বাচি মাধৱ মাধৱ হৃদি স্মৰণতে সাধু শৱ সৰ্বে কাৰ্যেষু মাধৱম। ঘোষাত গুৰুজনাই এই বুলি ভাঙিছে সেই শ্লোকটোকে, মাধৱ মাধৱ নাম হৃদয়ত, অৰ্থাৎ মাধৱৰ নামটো হৃদয়তো কোৱা যায় আৰু সমস্ত কাৰ্যতো কোৱা যায়, হয়নে বাৰু? গতিকে সমস্ত কাৰ্যতে মাধৱৰ নাম স্মৰণ কৰে আৰু তেওঁৰ চৰণ যুগল স্মৰণ কৰি কি কৰে? ভকতে তেওঁৰ গুণগান গায়। গতিকে সেইকাৰণে আমি এইটো কথাই ক'ব বিচাৰিছিলোঁ যে নামঘোষাৰ যি তাৎপৰ্য, সদৌ শেষত আকৌ আমি প্ৰথম ঘোষাটো মাতিছিলোঁ এবাৰ মুক্তিত্বটো, আৰু শেষত এইটো কথাই কৈছে যে হাজাৰী ঘোষাৰ শেষৰ ফালে যে এই ভাৱক ভাই, আমাক ভাৱক ভাই বুলি সম্বোধন কৰিছে। এই ভাৱক ভাই ভজ ভগৱন্তক ভক্তি ভাৱে, ভগৱন্তক ভজিয়া পৰম গতি পাৱে। আৰু এঠাইত কৈছে এই ভাৱক ভাই ভজ ভগৱন্তক ভক্তি ভাৱে, ভগৱন্তক নভজিয়া চলয় জামথাৱে। দুটাৰ এটা, আপুনি কোনটো কৰে? ভগৱন্তক একান্তভাৱে ভজনা কৰিলে মৃত্যুৰ পিছত আপুনি পৰম গতি লাভ কৰিব, আৰু ভগৱন্তক ভজনা নকৰিলে আপুনি যমনগৰলৈ গৈ আপুনি যন্ত্ৰণা খাব লাগিব। আৰু এঠাইত কৈছে যে সেইজন ভকতক বোলে যমেও ফিৰি নাচায়। এই ভাৱক ভাই ভজ ভগৱন্তক ভক্তি ভাৱে, ভগৱন্তক ভকতক সমনে নধাৱে। সমনে মানে যমেও বোলে ফিৰি নাচায়। অৰ্থাৎ কৃষ্ণ ভক্তক এনেকুৱাই প্ৰাধান্য দিয়া হয়, ভগৱন্তই এনেকেই শ্ৰেষ্ঠতা প্ৰদান কৰিছে। গতিকে আমি নামঘোষাৰ প্ৰসংগত পুনৰ ভাগৱতৰ অকণমান কথালৈ আহি সেইখিনিলৈ যাম আমি। গুৰুজনাই যি ভাগৱত সংস্কৃত মূলৰ পৰা অনুবাদ কৰিলে, সেই ভাগৱতখনক যদি আমি টেক্সট বুক বুলি ধৰি লওঁ, মূল পাঠ্যপুথি, তেনেহ'লে নামঘোষাখনক আমি প্ৰসংগ পুথি বুলি ধৰিব পাৰোঁ, মানে ধৰিব পাৰোঁ। কাৰণ ভাগৱত যেতিয়া
পাঠ কৰি থকা যায় ব্যাখ্যাচাৰ্যসকলে যেতিয়া ব্যাখ্যা কৰে তেতিয়া নামঘোষাৰ এনেকুৱা এটা ঘোষা নাই যিটো ঘোষা ভাগৱতত টানি আনিব পৰা নাযায় গতিকে সেইকাৰণেহে আমি কৈছোঁ যে নামঘোষাখন প্ৰসংগ পুথি বুলি ক'ব পাৰি ৰেফাৰেঞ্চ বুকৰ দৰে গতিকে সমস্ত ভাগৱতৰ মূল কথা গুৰুজনাই মাধৱ গুৰুজনাই নামঘোষাত কি কৰিছে খুব ছবি ছন্দ দুলৰি ছন্দ আৰু বিশেষকৈ শেষৰ ফালে পদছন্দটো আছে আৰু নামছন্দ শৰণ ছন্দ গতিকে বিভিন্ন সুন্দৰ সুন্দৰ ছন্দেৰে কি কৰিছে এই নামঘোষাখন ভগৱত ভক্তিটোক প্ৰাধান্য কৰি ভক্তসকলে যাতে তাক আঁকোৱালি ল'ব পাৰে হয়নে বাৰু তাক আঁকোৱালি ল'ব পাৰে তাৰ কাৰণে প্ৰাঞ্জল আৰু সাৱলীল ভাষাত নামঘোষাখন গুৰুজনাই তাহানিতে কি কৰি গৈছিল তেওঁ লিখি থৈ গৈছে আৰু এইখন নামঘোষাৰ প্ৰসংগ আগতকৈ বৰঞ্চ বাঢ়িছেহে বুলি ক'ব পৰা যায় নামঘোষাৰ প্ৰসংগ গতিকে ভকতে যেতিয়াই লগ হয় তেতিয়াই গুৰুজনাৰ এটা প্ৰাৰ্থনা নোগোৱাকৈ কোনেও থাকিব নোৱাৰে হয়নে বাৰু তেনেকুৱা গতিকে মোৰ এটা কথা মানে জানিবলৈ মন গৈছে যে মাধৱদেৱ গুৰুজনাই যদি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে এনেদৰে নিলিখিলেহেঁতেন যে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেনে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এই যে মাধৱ গুৰুজনাইতো তাৰ ভিতৰতেই ৰাখি থৈ গৈছে হয় নহয় বাৰু গতিকে নামঘোষাখন আচলতে ভাৱনাৰ গ্ৰন্থ হয়নে যে সেইখনক আমি ওলাই কেতিয়াও কৰিব নোৱাৰোঁ আমি আগতেও আলোচনা কৰিছিলোঁ যে গৃহস্থৰ ঘৰলৈ কোনোবা অতিথি আহিলেও ঘোষাৰে আদৰণি জনোৱা হয় এভাগ আহাৰ গ্ৰহণ কৰিব দিলেও ঘোষাৰেই গ্ৰহণ কৰাৰ মানে প্ৰাৰ্থনা কৰা হয় কোনোবা স্বৰ্গগামী হ'লে তেওঁকো আমি এফাকি ঘোষাৰেই শান্তিৰ বাবে বিদায় হয় হয়নে ইয়াতকৈ আৰু কি লাগে গতিকে মই সেইকাৰণে কৈছিলোঁ যে গুৰুজনাক বা শংকৰদেৱক আমি যিমান বিশেষভাৱে চৰ্চা কৰোঁ কিন্তু মাধৱদেৱক হয়তো ভিতৰি ভিতৰি আমি কৰি থাকোঁ গুৰুজনাৰ কীৰ্তন পুথিখনত যিখিনি মানে জটিল ভাৱনা আছে মাধৱদেৱৰ নামঘোষাত কিন্তু সিমান জটিল ভাৱনা নাই হয়নে তথাপি কিন্তু এইটোও ক'ব পাৰি যে মোৰ বোধেৰে যে শংকৰদেৱৰ কীৰ্তনতকৈ মাধৱদেৱৰ যিখন নামঘোষা কিন্তু ক'ব গ'লে খুব জটিল সহজ সৰল যদিও আমি আগতে পাইছিলোঁ যে বগৰীৰ মঙহখিনি যিমান কোমল কিন্তু ভিতৰৰ সাহটো তাতকৈ কঠিন অকণমান সেই বিষয়ে নামঘোষাৰ আৰু কেইটামান উদাহৰণ হয় কৃষ্ণ নামঘোষাৰ বহু ঠাইত এনেকৈ কোৱা আছে যে যেতিয়া আত্মনিন্দা কৰা যায় অৰ্থাৎ মই কি কৰি আছিলোঁ তাকে কৈছে লক্ষ্মীনাথ বেজবৰুৱাই কীৰ্তনৰ প্ৰসংগত উল্লেখ কৰিছিলে এটা পদ নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ ইটো মাথা গোট মোৰ ভৈল মহাভাৰ গতিকে সেই সন্দৰ্ভতে মাধৱ গুৰুজনাই বিশেষতঃ এইটো কৈছে যে আমাৰ জিভাখনক নিন্দা কৰিছে নিজৰ জিভাখনক আমি নিজে নিন্দা কৰিব লাগে হে জিভা তই ৰাম নবোলখ তই হৰি নবোলখ তই কি বোলখ এই বুলি আমি গালি পাৰিব লাগে যে তই ৰাম নবোল আৰু হৰি নবোল তেনেহ'লে তই কি বুলিবলৈ ৰৈ আছ হয়নে বাৰু বাকীখিনিতো চব ৰিং কিং ফট নিচিনা অৰ্থাৎ এইখিনি আছে নাই দৰাচলতে আমাৰ দেহটোৱেই কচু পাতৰ পানীৰ নিচিনা ক্ষণভংগুৰ হয়নে বাৰু বাকী ধন জন পুত্ৰ পৰিবাৰ এইবিলাকতো চব অসাৰ গতিকে সেইকাৰণে আচলতে তেওঁহে আচল অৰ্থাৎ তেওঁ আচল অৰ্থাৎ ভগৱন্তই সত্য বাকী সকলোবিলাক মিছা বুলি কৈছে এইটো কাৰণে ক্ষণস্থায়ী কাৰণে মিছা বুলি কৈছে গতিকে সেই আচল বস্তুটো আধ্যাত্মিকতাত ভগৱন্তৰ গুণ লীলাত সেই কথাটো পোৱা যায় হয়নে বাৰু গতিকে আমি যদি আমাৰ শৰীৰৰ ভিতৰত থকা জীৱাত্মাক চিনি পাব লাগে তেনেহ'লে ভগৱন্তই কৈ যোৱা কথাবিলাক অৰ্থাৎ ভাগৱতখন সাক্ষাৎ ভগৱন্তৰ মুখৰ বাণী আৰু গুৰুজনাই সেই মুখৰ বাণীক ঘোষাৰ ৰূপত দি থৈ গৈছে মাধৱ গুৰুজনাই আকৌ আমাৰ মূল শংকৰ গুৰুজনায়ো সেই ভাগৱতৰ বাণীখিনিকে তেওঁ আকৌ কীৰ্তনত ভকতসকলক মানে কীৰ্তন কৰিব পৰাকৈ যাক ভগৱন্তৰ গুণগানটো ধুনীয়াকৈ আনে শুনাকৈ গোৱা কথাখিনিকে কীৰ্তন বুলি কয় নহয় জানো গতিকে তেনেকৈ যাতে কীৰ্তন কৰিব পৰা যায় তাৰ কাৰণে গুৰুজনাই কীৰ্তন ঘোষাত সুন্দৰকৈ লিখি থৈ গৈছে আমি কীৰ্তন ঘোষাৰ এটা ঘোষা দুখাৰী অকণমান গাব বিচাৰিছোঁ প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন
সৰ্ববতাৰৰ কাৰণ নাৰায়ণ তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত হয়নে আমাৰ যেনিবা প্ৰসংগক্ৰমেই খুব সুন্দৰভাৱে আমাৰ কৈ ভক্তগুৰুসকলে খুব সুন্দৰভাৱে গাই থাকে জয় হৰি গোবিন্দ ৰাম ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি হয়নে বাৰু ভগৱন্তৰ যি জয়গান গতিকে সেই ব্ৰহ্মৰূপী সনাতন প্ৰভু ভগৱন্তৰ জয়গান সমস্ততে গোৱা আছে আৰু সেইজন ভগৱন্তক আমি চিনি পাবৰ কাৰণে আমি আধ্যাত্মিকতাত আমি কি কৰিব লাগে সহযোগ কৰিব লাগে অৰ্থাৎ আধ্যাত্মিকতাত সহযোগ কৰাৰ এখন স্থান হৈছে ভকতৰ সংগ যাক আমি সৎসংগ বুলি কওঁ সেই ভকতৰ সংগত প্ৰভু ভগৱন্তৰ গুণ লীলা সকলোবিলাক সুন্দৰভাৱে বিশ্লেষণ কৰা হয় আলোচনা কৰা হয় গোৱা হয় স্মৰণ কৰা হয় হয়নে বাৰু আৰু সেই স্মৰণখিনি আচলতে যেতিয়া আমি ভকতৰ সংগত গুণগান গোৱা যিখিনি কথা সেইখিনি যদি আমি সেইখিনিকে আচলতে অকলশৰীয়া সময়ত আমি স্মৰণ কৰোঁ সেইকাৰণে গুৰুজনাই শ্ৰৱণ আৰু কীৰ্তনক বিশেষভাৱে কি কৰিছে প্ৰাধান্য দিছে প্ৰথমতেতো আমি শুনিছিলোঁ মাৰ কথাখিনি শুনিছিলোঁ শ্ৰৱণ তাৰপিছত আমি ক'ব পৰা হ'লোঁ ঠিক তেনেকৈ ভগৱন্তৰ কথা আমি প্ৰথমে শুনিব লাগে তেওঁনো কেনেকুৱা তেওঁ ক'ত থাকে তেওঁ কেনেকৈ থাকে তেওঁ ভকতৰ বা এই যে মনুষ্যসকল বা জীৱকুলক উদ্ধাৰৰ কাৰণে তেওঁ কি কৰে এইবোৰ কথা আচলতে আমি শুনিব লাগে শ্ৰৱণ সেইটো শ্ৰৱণ হয়নে বাৰু গতিকে শ্ৰৱণ কৰাৰ পিছত আমাৰ মনলৈ আহিব যে হয় সঁচাকৈ আমি আচলতে আমি পিতৃ মাতৃৰ সন্তান নহয় আচলতে আমি ভগৱন্তৰ সন্তান কাৰণ ভগৱন্তৰ শক্তি দিয়া সেই বীজ ৰূপতহে অৰ্থাৎ বীজ ব্ৰহ্মৰ ৰূপতহে আমি মনুষ্য সন্তান হিচাপে জন্ম লাভ কৰিলোঁ গতিকে সেইজন আচলতে আমাৰ সকলোৰে পিতা ভগৱন্ত গতিকে যেনেকৈ পিতৃ মাতৃক চিনি পাব লাগে ঠিক তেনেকৈ ভগৱন্তকো আমি আধ্যাত্মিকতাৰ জৰিয়তে আমি চিনি পাব পাৰোঁ গতিকে এইটো হ'ল একমাত্ৰ উপায় প্ৰথম স্তৰটো হ'ল ভকতৰ সংগ লোৱা সেই ভকতৰ সংগত আমি প্ৰথমতে শ্ৰৱণ কৰোঁ তাৰপিছত আমি কীৰ্তন কৰিব পৰা হওঁ তেতিয়া আমাৰ হৃদয়ংগম হয় আৰু সেই কথাবিলাক আমি অকলশৰীয়া মুহূৰ্তত আমি স্মৰণ কৰিব পাৰিম আৰু এই স্মৰণটোৱেই হ'ব আমাৰ জীৱনৰ অন্তিম বেলাত সাৰ বস্তু যিটো স্মৰণত আমি প্ৰভু ভগৱন্তৰ পৰম ধামলৈ আমাৰ জীৱটোৰ গতি সাধন হ'ব গতিকে ঠিক আছে খুব ভাল লাগিছে যে এনেদৰে আমি কথা পাতি গৈ থাকিলে কথা আৰু বাঢ়ি গৈ থাকিব তথাপি শেষত মোৰ এটা কথা জানিব মন গৈছে যিহেতু বিভিন্ন ঠাইলৈ বাখ্যাচাৰ্য হিচাপে যোৱা যায় হয়নে বিভিন্ন ঠাইত আপোনালোকে সুন্দৰ সুন্দৰ বক্তব্যবোৰ ৰাখিছে আমাৰ যিসকলে শ্ৰোতা বা যিসকল ভকত বৈষ্ণৱ যে আপুনি আজি কেইবাবছৰো ধৰি লাগি আছে হয়নে কি দেখিছে সমাজখনত পৰিৱৰ্তন কিছু আহিছেনে বাৰু আমি দেখা পাইছোঁ আমি বিশেষতঃ মৰিগাঁও জিলাত অন্য জিলাতকৈ আমি এইটো গৌৰৱ বুলি কোৱা নাই আৰু মৰিগাঁও জিলাত বিশেষভাৱে ভাগৱত চৰ্চাটো বেছিকৈ হয় আমি অন্য জিলাত দেখা পাইছোঁ তেওঁলোকৰ ভাগৱতটো প্ৰায় অখণ্ড পাঠহে চলি থাকে অখণ্ড ভাগৱত পাঠত আপুনি কেৱল শ্ৰৱণ কৰিব পাৰে তাৰ পৰা আপুনি হয়তো কিবা বিশেষভাৱে একো নুবুজিব পাৰে আপুনি কিন্তু আমাৰ মৰিগাঁও জিলাত যি ভাগৱত চৰ্চা অৰ্থাৎ পাঠ আৰু ব্যাখ্যা এই পাঠ আৰু ব্যাখ্যা যেতিয়াৰ পৰা বিশেষভাৱে হ'বলৈ আৰম্ভ কৰিছে বাৰ্ষিক ভাগৱত সাপ্তাহিক ভাগৱত তেতিয়াৰ পৰা আমি দেখা পাইছোঁ এটা পৰিৱৰ্তন দেখা পাইছোঁ মানে বহুতে কিছুমান নীতি নিয়ম পৰ্যন্ত চেঞ্জ কৰিছে বা তেনেকুৱা বহু কথা আছে আগতে মানুহজন যেনেকুৱা আছিলে তাতকৈ আমি পৰিৱৰ্তন হোৱা দেখা পাইছোঁ যেতিয়া প্ৰথম অৱস্থাত ভক্তজনে প্ৰথম ভাগৱত বা এনেকুৱা অনুষ্ঠানত আহিছিল তেওঁৰ যিটো গতিবিধি আছিলে বা তেওঁৰ যিটো আচৰণ আছিলে কথা বাৰ্তা আছিলে তাৰ এবছৰ পিছত আমি দেখা পাইছোঁ সেই ভক্তজনৰ প্ৰায় 80-90% ভালেখিনি পৰিৱৰ্তন আমি দেখা পাইছোঁ আনকি সমাজখনৰো আমি পৰিৱৰ্তন এটা দেখা পাইছোঁ যে আচলতে আমি কিছুমান কথা এনেকৈ কৰি আছিলোঁ এতিয়া আমি ভাগৱতৰ মতে কৰিব বিচাৰোঁ গুৰুজনাই সেইটো ৰাস্তাকে দেখুৱাইছিলে ভাগৱতত যিখিনি কথা কোৱা আছে ভগৱন্তই তেনেকৈ আচৰণ কৰিলে ভগৱন্ত সন্তুষ্ট হয় গতিকে এই কথাখিনি ভাগৱত আলোচনা কৰাৰ পৰা ব্যাখ্যা ভাগৱত যেতিয়াৰ পৰা মানে কি কয় বেছিকৈ হ'বলৈ আৰম্ভ কৰিছে সঘনাই হ'বলৈ আৰম্ভ কৰিছে তেতিয়াৰ পৰা আমি সমাজত পৰিৱৰ্তন হোৱা দেখা পাইছোঁ তাৰ মাজতে কোনোবাসকল যিটো গোড়ামী বুলি কওঁ আমি তেনেকুৱা সেই বস্তুটো আছে কাৰোবাৰ পৰম্পৰা বস্তুটো ৰাখিছে ধৰি
গতিকে এইখিনি থকাৰ মাজতো আমি পৰিৱৰ্তনটো লক্ষ্য কৰিছোঁ ভাগৱতৰ অনুষ্ঠানৰ জৰিয়তে। ঠিক আছে, খুব ভাল লাগিল। এনেদৰে আমি আৰু কথা পাতি গৈ থাকিলোহেঁতেন, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ অনুষ্ঠানটো সামৰণি মাৰিব বিচাৰিছোঁ। আৰু কিবা এষাৰ কোৱাৰ একান্ত ইচ্ছা, শেষত কি এষাৰ কোৱা হ'ব? হয়, আমি বিশেষতঃ আমি উঠি অহা প্ৰজন্মক আমি এটা বাণী ক'ব বিচাৰিম যে চীনসকলে এটা বাণী বিশেষতঃ ভাৰতবৰ্ষক লৈ তেওঁলোকে এটা বাণী প্ৰচাৰ কৰে। সেইটো প্ৰবচন কৰি পেলাইছে চীনা জ্ঞানী সমাজে। তাকে কলিযুগৰ প্ৰসংগত এইটোৱে কৈছে যে চাৰিও যুগৰ মাজে কলিক প্ৰশংসে জ্ঞানী সমাজে। অকল ভাৰতবৰ্ষৰ জ্ঞানী সমাজে কলিযুগক প্ৰশংসা কৰা নাই, চীন দেশৰ জ্ঞানী সমাজেও ভাৰতবৰ্ষক প্ৰশংসা কৰিছে। তাৰ এটা প্ৰমাণ এইটো যে তেওঁলোকৰ ল'ৰা ছোৱালীক সন্তানসকলক চীনা জ্ঞানী সমাজে এই বুলি আশীৰ্বাদ প্ৰদান কৰে যে হে মোৰ সন্তানসকল, তোমালোকে এই জনমত এনেকুৱা ভাল কাম কৰিব লাগিব, এনেকুৱা পুণ্যৱান কৰ্ম কৰিব লাগিব, যাৰ কাৰণে অহা জনমত ভাৰতবৰ্ষত জন্ম লাভ কৰিব পাৰিব। এইটো তেওঁলোকৰ প্ৰবচন কৰি পেলাইছে চীনৰ জ্ঞানী সমাজে। গতিকে এইটো এটা আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা যে ভাৰতবৰ্ষত আচল মূল সুঁতিটো ইয়াত আছে। কৃষ্ণ সংস্কৃতিৰ দেশ ভাৰতবৰ্ষ। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাইও কৈ গৈছে, সমস্ত জ্ঞানীজনে কৈ গৈছে যে ভাৰতবৰ্ষ আচলতে কৃষ্ণ সংস্কৃতিৰ পৰাই আৰম্ভ আৰু আচলতে তাতেই শেষ হয়। কাৰণ মৰিবলৈও কৃষ্ণ নামটোৱে ল'বলৈ কয়। গতিকে সেইকাৰণে আমি এই কথাখিনি নতুন প্ৰজন্মই যাতে আঁকোৱালি লৈ আধ্যাত্মিকতাত যাত্ৰাত তেওঁলোকে যাতে ভাগ লয়, তাৰ কাৰণে আমি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ। আৰু সদুৰ শেষত যিহেতু আজি আমাৰ ডেকা দাদা, আমাৰ নিজৰে দাদা লক্ষেশ্বৰ ডেকা, তেখেত যিহেতু আমাৰ গৃহলৈ আহিলে, আজি ভক্ত হৈ আহিছে, গতিকে আমাৰ ভাল লাগিছে আজি। গতিকে আমি এটি ঘোষাৰে, যে ঘোষাটো এনেকুৱা আছিলে, আজি আমাৰ গৃহ তীৰ্থটো অধিক, ভৈলা আতি আশেষ, যিহেতু সাক্ষাতে জগত ঈশ্বৰ, আপুনি ভৈলা প্ৰৱেশ। জয় কৃষ্ণ। হয়, আমি সদৌ শেষত গুৰুজনাৰ এটি ঘোষাৰে আমি সামৰিব বিচাৰিম। হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই, নাহিনা হিয়ান বন্ধু ৰাম, নাহিনা হিয়ান বন্ধু। জয় কৃষ্ণ। সুন্দৰ। মোৰ আটাইতকৈ ভাল লাগিলে যিয়ে মানে আমাৰ ভাৰতবৰ্ষখনক এনেকেই কৈছে, ধন্য ধন্য, হয়নে, কলিকাল ধন্য ধন্য, নৰতনুভাল ধন্য ধন্য ভাৰত বৰিষে। সেইবাবে সকলোৱে ভাৰতবৰ্ষত জন্ম ল'বৰ বাবে ইচ্ছা কৰে, বাঞ্ছা কৰে, বাসনা কৰে। এই কথাটো জানি মোৰ খুব ভাল লাগিল। চীনাসকলে যিহেতু তেওঁলোকৰ নতুন প্ৰজন্মক প্ৰবচন কৰি লৈছে, ইয়াতকৈ আৰু ভাল খবৰ কি থাকিব পাৰে। শেষত আমিও এফাকি ঘোষাৰে আজি অনুষ্ঠান ভাগ সামৰণি মাৰিব বিচাৰিছোঁ, এইবাবে যে আমি মাধৱদেৱক, গুৰুজনাক আৰু চৰ্চাৰ বাবে আনিব লাগে। আমি ঘোষাখন পঢ়িয়ে আছোঁ, তেখেতক বাদ দি আমি একোৱেই কৰিব নোৱাৰোঁ। কিন্তু এই কথাখিনি এইটোহে মই ক'ব বিচাৰিছোঁ যে মাধৱদেৱক, গুৰুজনাক আমি শংকৰদেৱক যিদৰে আলোচনাৰ মাজলৈ লৈ আহোঁ, মাধৱদেৱকো কিন্তু আমি তেনেদৰে আনিব লাগে। সেইবাবে কৈছিলে বাৰু যে মণিকাঞ্চন সংযোগ হোৱা বুলি পেলাই। তথাপিও যেন আমি মাধৱদেৱৰ চৰ্চাটো আমাৰ অলপ কমি আছে, কিন্তু সেইটো বঢ়াব লাগে আমি। শেষত আমাৰ মাধৱদেৱৰ গুৰুজনাৰ এফাকি ঘোষাৰে আমি অনুষ্ঠানিক সামৰণি মাৰিম। হে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ, এ প্ৰপন্ন জনতাৰ এ তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া ললো শৰণ, ৰাম জানিয়া ললো শৰণ।
মনৰ কাম ভকতৰ সংগ সদা নগুচক মুখে এইটো আগনদাম হৰি গুৰু প্ৰসন্ন হওক কৃষ্ণই কৃষ্ণ কৃষ্ণ জয় কৃষ্ণ কৃষ্ণ জয় কৃষ্ণ কৃষ্ণ